পূজা প্ৰাৰ্থনা আমাৰ সকলোৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। কোনোবাই দেৱী দেৱতাৰ পূজা কৰে, কোনোবাই নাৰায়ণৰ পূজা কৰে, কোনোবাই ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰে। পূজাৰ ফল সকলোৱে কিবা নহয় কিবা ৰূপত পায়েই। কিন্তু আপুনি জানেনে, কেতিয়াবা সৰু সৰু কিছুমান ভুলেই পূজাৰ সম্পূৰ্ণ ফল আমি লাভ কৰাৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়ে। এই ভুলবোৰ আমাৰ অজানিতেই হৈ যায়, কিন্তু এই ভুলবোৰৰ প্ৰতি আমি মুঠেও গুৰুত্ব নিদিওঁ। আমাৰ শাস্ত্ৰত কিন্তু এই কথাবোৰক লৈ বিশেষভাৱে বৰ্ণনা আছে। যাতে আমি পূজাৰ পূৰ্ণ ফল লাভ কৰিব পাৰোঁ, তাৰ বাবে শাস্ত্ৰই আমাক বহু সুন্দৰ সুন্দৰ পৰামৰ্শ আগবঢ়াইছে। আজি আমি এই ভিডিঅ'টোত কথা পাতিম ঘৰত আপুনি জ্বলোৱা চাকি গছ বা আপোনাৰ পূজাঘৰ বা মন্দিৰত থকা ঘণ্টাৰ প্ৰয়োগ কেনেদৰে কৰিব আৰু কেনেদৰে ৰাখিব লাগিব সেই সন্দৰ্ভত। আপুনি যি গছ চাকি প্ৰতিদিনেই জ্বলায়, সেই চাকি গছ প্ৰতিদিনেই পৰিষ্কাৰ কৰিব লাগেনে, নে সপ্তাহত এবাৰ দুবাৰ পৰিষ্কাৰ কৰিলেই হয়? যদি আপুনি ধাতুৰ এগছ চাকি জ্বলায়, তেন্তে সেই চাকি গছ পৰিষ্কাৰ কেতিয়া কৰিব লাগিব আৰু মাটিৰ চাকি গছ কেতিয়া আপুনি ব্যৱহাৰ কৰিব লাগিব? লগতে মন্দিৰত থকা সেই ঘণ্টা বা টিলিঙা আপুনি কেনেদৰে ব্যৱহাৰ কৰিব লাগিব আৰু এই ঘণ্টা বা টিলিঙা আপুনি মন্দিৰত কিমান বাৰ বজাব লাগিব, সেই সকলোবোৰ সংশয় আজি আপোনাৰ দূৰ হ'ব। সকলোবোৰৰ উত্তৰ আপুনি আজিৰ এই ভিডিঅ'টোতেই লাভ কৰিব। এই ভিডিঅ'টো আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত। এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। ভিডিঅ'টো যদি আপুনি ক্লিক কৰিছে, তেন্তে আমাৰ অনুৰোধ ভিডিঅ'টো আপুনি শেষলৈকে চাব। আধৰুৱা জ্ঞান কিন্তু আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। এই ভিডিঅ'টোত কোৱা প্ৰতিটো কথাই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ সুবিধাৰ্থে এই ভিডিঅ'টোত আমি যিবোৰ কথা ক'ম, একেবাৰে সহজ সৰল আৰু স্পষ্ট ভাৱত আপোনাক ক'বলৈ আমি চেষ্টা কৰিম। প্ৰথমে আৰম্ভ কৰিছোঁ মাটিৰ চাকি গছৰ পৰাই। বিভিন্ন ধাৰ্মিক উৎসৱ বা বিশেষকৈ দীপাৱলীত মাটিৰ চাকি গছ ব্যৱহাৰ কৰা হয়। ঘৰৰ মন্দিৰ, পূজাঘৰ বা ঘৰৰ দুৱাৰমুখত মাটিৰ চাকি গছ জ্বলোৱাটো খুবেই শুভ বুলি ধৰা হয়। কিন্তু এই মাটিৰ চাকি গছ যদি আপুনি পূজাঘৰ বা মন্দিৰত ৰাখে, তেন্তে সেই চাকি গছ ৰখাৰ পৰম্পৰা বা নীতি নিয়ম কিছু বেলেগ হয়। মাটিৰ চাকি গছক শুভ প্ৰতীক বুলি গণ্য কৰা হয়। আপুনি ঘৰৰ মন্দিৰত মাটিৰ চাকি গছ নিশ্চিতভাৱে ব্যৱহাৰ কৰিব পাৰে, কাৰণ কোনো ধৰণৰ বাস্তু দোষৰ সৃষ্টি নকৰে এই মাটিৰ চাকি গছে। কেৱল মাত্ৰ মাটিৰ চাকি গছ মন্দিৰত ব্যৱহাৰ কৰাৰ কিছু নিয়ম আছে। মাটিৰ চাকি গছ মন্দিৰত এবাৰ জ্বলোৱাৰ পিছত সেই চাকি গছ দ্বিতীয়বাৰৰ কাৰণে মন্দিৰত ৰাখিব নালাগে। প্ৰতিবাৰেই নতুন মাটিৰ চাকি জ্বলালে যথেষ্ট শুভ বুলি কোৱা হয়। ইয়াৰ পিছত আমি আপোনাক ক'ম মন্দিৰ বা পূজাঘৰত থকা ঘণ্টা বা টিলিঙা কেতিয়া পৰিষ্কাৰ কৰিব লাগে আৰু এয়া কিমান বাৰ বজাব লাগে। আপুনি কেৱল ভিডিঅ'টো শেষলৈকে চাওক। আৰু ভগৱানৰ কৃপা পাবৰ কাৰণে এতিয়াও যদি আপুনি কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখা নাই, তেন্তে অনুগ্ৰহ কৰি জয় শ্ৰীকৃষ্ণ লিখিবলৈ নাপাহৰিব। আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এইবাৰ ক'ব বিচাৰিছোঁ ধাতুৰ চাকি গছৰ বিষয়ে। আপুনিও চাগে নিশ্চয় দেখিছে মন্দিৰ, পূজাঘৰ সকলোতে এগছ ধাতুৰ চাকি প্ৰজ্বলন কৰা হয়। এই চাকি গছ বহুলভাৱে ব্যৱহাৰ কৰা হয়। তামৰ চাকিয়েই হওক বা পিতলৰ চাকিয়েই হওক, বহুতেই এই চাকি গছ ব্যৱহাৰ কৰে। বহুতেই পিতলৰ চাকি ব্যৱহাৰ কৰে নিজৰ গোসাঁইঘৰ, মন্দিৰ বা পূজাঘৰত। আজিকালি প্ৰায়বোৰ ঘৰতেই ধাতুৰ চাকি গছেই জ্বলোৱা হয়। যদি আপুনিও ধাতুৰ চাকি প্ৰজ্বলন কৰে, তেন্তে চাকি গছ আপুনি যদি সদায় ধুৱে, তেন্তে এয়াই হৈছে চাকি গছ পৰিষ্কাৰ কৰাৰ অন্যতম কৌশল। ধোৱাৰ সময়ত খালি এটা আপুনি মনত ৰাখিব লাগিব, ধুওঁতে আপুনি পাৰিলে গংগাজল ব্যৱহাৰ কৰিব। আজিকালি বজাৰত গংগাজল খুব কম টকাত কিনিবলৈ পায়। সেই গংগাজলেৰে যদি আপুনি চাকি গছ ধুৱে, তেন্তে এয়া খুবেই ভাল বুলি কোৱা হৈছে। সপ্তাহত এবাৰ বা দুবাৰ ধোৱাৰ পৰিৱৰ্তে এই চাকি গছ আপুনি প্ৰতিদিনেই ধুবলৈ চেষ্টা কৰক। যদিহে আপুনি পিতলৰ চাকি ব্যৱহাৰ কৰে বা ধাতুৰ চাকি ব্যৱহাৰ কৰে। চাকি গছ যদি আপুনি সদায় চাফা কৰে, তেন্তে তাৰ পবিত্ৰতা আৰু তাৰ পজিটিভিটি অক্ষুণ্ণ থাকে। গতিকে আপুনি মনত ৰাখিব, ধাতুৰ যদি চাকি আপোনাৰ ঘৰত জ্বলে, তেন্তে সেই চাকি গছ আপুনি প্ৰতিদিনেই পৰিষ্কাৰ কৰিব। আৰু মাটিৰ যদি চাকি জ্বলায়, তেন্তে প্ৰতিদিনেই আপুনি চাকি গছ সলাই পেলাব। এবাৰ জ্বলোৱা চাকি গছ দুবাৰ নজ্বলাব।
এতিয়া আপোনাক ক'ব বিচাৰিছোঁ ঘৰৰ মন্দিৰ পূজা ঘৰত থকা ঘণ্টা বা টিলিঙাৰ বিষয়ে। ঘৰৰ মন্দিৰ বা পূজা ঘৰত প্ৰায় পিতলৰ ঘণ্টা দেখিবলৈ পোৱা যায়। পিতলৰ ঘণ্টাৰ ধ্বনিয়ে পজিটিভ শক্তি বৃদ্ধি কৰে আৰু এই ঘণ্টাৰ শব্দই আপোনাৰ ঘৰত থকা নিগেটিভ শক্তি দূৰলৈ খেদি পঠিয়ায়। কেৱল মাত্ৰ আপুনি মনত ৰাখিব, ঘণ্টা বা টিলিঙাটো আপুনি কেতিয়াও দক্ষিণ ফালে নাৰাখিব, কাৰণ ইয়াক অশুভ বুলি গণ্য কৰা হয়। ঘণ্টা বা টিলিঙা সদায় পূজাথলীৰ একেবাৰে কাষত বা আপোনাৰ পূজাঘৰৰ দুৱাৰমুখত ৰখাটোকেই উত্তম বুলি কোৱা হৈছে। সকলোতকৈ শুভ ঘণ্টা বা টিলিঙাটোৱেই হৈছে য'ত গৰুড়ৰ প্ৰতিচ্ছবি ভাগ থাকে। সেই ঘণ্টাক গৰুড় ঘণ্টা বুলি কোৱা হয় আৰু এই ঘণ্টা ভাগকেই সকলোতকৈ উত্তম বুলি কোৱা হৈছে। এতিয়া আপোনাক আমি ক'ব বিচাৰিছোঁ, ঘৰত আপুনি ঘণ্টা বা টিলিঙা কিমান বাৰ বজাব লাগে। যেতিয়া আপুনি ভগৱানক ভোগ লগাব, ভোগ অৰ্পণ কৰিব, তেতিয়া 5 বাৰ ঘণ্টা বজাব লাগে। তেনেকুৱা কৰিলে ভগৱানে আপুনি আগবঢ়োৱা ভোগ সোনকালেই স্বীকাৰ কৰে। পূজাৰ সময়ছোৱাত ঘণ্টা কেতিয়াও জোৰকৈ বা একেৰাহে বজাব নালাগে। ঘণ্টা সেই সময়ত কেৱল 3 বাৰ বজাব লাগে। ঘণ্টা সদায় সোঁ হাতেৰে বজাব লাগে আৰু ঘণ্টাৰ মুখখন যাতে আপোনাৰ সন্মুখৰ ফালে থাকে। ঘণ্টা ভাগ কেতিয়াও আপোনাৰ ঘৰৰ দক্ষিণ দিশত নাৰাখিব, কাৰণ এয়া কোনো ধৰণৰ পূজাৰ সামগ্ৰীৰ কাৰণেই অশুভ বুলি কোৱা হয়। যেতিয়াই আপুনি ঘণ্টা ভাগ মন্দিৰত ৰাখিব, এটাই মনত ৰাখিব যাতে সেই ঘণ্টা ভাগৰ মুখভাগ পূজাথলীৰ ফালে থাকে। মন্দিৰত ঘণ্টা ৰাতিপুৱাৰ পূজাৰ সময়তেই বজাব লাগে। সন্ধিয়াৰ পূজাত ঘণ্টা বজালে ভগৱানৰ বিশ্ৰাম লোৱাৰ সময়খিনি বিঘ্নিত কৰাৰ সমান হয়। এই ঘণ্টাৰ সঠিক প্ৰয়োগ কৰি আপোনাৰ পূজা প্ৰাৰ্থনাৰ ফল সম্পূৰ্ণ কৰিব পাৰে। এই কথাখিনিৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যেতিয়াই আপুনি কোনোবা মন্দিৰলৈ যাব, বিশেষকৈ ঘৰৰ বাহিৰৰ মন্দিৰত যেতিয়া আপুনি যাব, মন্দিৰত প্ৰৱেশ কৰাৰ সময়তেই ঘণ্টা বজাব লাগে। মন্দিৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত ঘণ্টা বজোৱাৰ কোনো আৱশ্যকতা নাথাকে। যেতিয়া আপুনি ঘণ্টা বজায়, তাৰ অৰ্থ হ'ল আপুনি মন্দিৰত প্ৰৱেশ কৰিছে। সেই ঘণ্টাৰ শব্দই আপোনাৰ আগমন বা আপোনাৰ উপস্থিতিৰ প্ৰমাণ দিছে। এবাৰ ঘণ্টা বজোৱাৰ অৰ্থ হ'ল আপুনি ভগৱানৰ দুৱাৰমুখত উপস্থিত হৈছে আৰু আপুনি তেওঁৰ পূজা আৰম্ভ কৰিছে। যদি আপুনি 2 বাৰ ঘণ্টা বজাইছে, তেন্তে তাৰ অৰ্থ হ'ল আপুনি আপোনাৰ মনৰ কথা, আপোনাৰ মনৰ ইচ্ছা ভগৱানৰ সন্মুখত ৰাখিছে। আৰু 3 বাৰ ঘণ্টা বজোৱাৰ অৰ্থ হ'ল ভক্তই কিবা বিশেষ পীড়াৰ সৈতে যুঁজি আছে আৰু সেই ভক্তই ভগৱানৰ পৰা সোনকালে সহায় বিচাৰিছে। 3 বাৰ ঘণ্টা বজোৱা মানেই সংকটপূৰ্ণ পৰিস্থিতিৰ ইংগিত প্ৰদান কৰিছে, য'ত ব্যক্তিজনে ভগৱানৰ পৰা সোনকালেই কিবা এটা সমাধান বিচাৰিছে। মন্দিৰৰ ঘণ্টা বা চাকিগছ ভাৰতীয় সনাতন পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। ইয়াৰ আঁৰত গভীৰ আধ্যাত্মিক তত্ত্ব আৰু বৈজ্ঞানিক মহত্বও লুকাই আছে। ঘণ্টাৰ ধ্বনিক পবিত্ৰতা আৰু শুদ্ধতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। যেতিয়া ঘণ্টা বাজে, তাৰ ধ্বনিত বাতাবৰণত এক পবিত্ৰতাই বিৰাজ কৰে আৰু নিগেটিভ শক্তিবোৰক দূৰলৈ খেদি পঠিয়ায়। এই ধ্বনি 7 পৰা 10 ছেকেণ্ডলৈ প্ৰতিধ্বনিত হয় আৰু এই ধ্বনিৰে মস্তিষ্কৰ আলফা তৰংগ একেবাৰে সক্ৰিয় হৈ পৰে আৰু ধ্যান কেন্দ্ৰীভূত কৰাৰ ক্ষেত্ৰত মানুহজনে যথেষ্ট সহায় পায়। সেইকাৰণেই মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত ঘণ্টা বজাব লাগে বুলি কোৱা হয়, যাতে মানুহজনৰ মনটো শুদ্ধ হয়, পবিত্ৰ হয়, যাতে মানুহজনৰ শৰীৰৰ প্ৰতিটো ইন্দ্ৰিয় ভগৱানৰ ধ্যানৰ প্ৰতি কেন্দ্ৰীভূত হয়। পূজাৰ সময়ত ঘণ্টা বজোৱা মানে দেৱী দেৱতাক স্বাগতম জনোৱা, আবাহন কৰা বা প্ৰণাম জনোৱাৰ চিন হয়। ভোগ লগোৱাৰ সময়ত ঘণ্টা 3 বাৰ বজোৱাটোকেই শুভ বুলি বা উত্তম বুলি কোৱা হৈছে। ভোগ লগোৱাৰ সময়ত 3 বাৰ ঘণ্টা বজালে তাৰ বাতাবৰণ সম্পূৰ্ণৰূপে পবিত্ৰ হৈ পৰে। চাকিগছক পূজাৰ জ্ঞান আৰু জ্যোতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। চাকিগছ জ্বলোৱা মানে আমি অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰি আত্মজ্ঞানৰ জ্যোতিৰ ফালে আগবাঢ়িছো। গাইৰ ঘিউ আৰু তিলৰ চাকি জ্বলালে খুবেই শুভ বুলি কোৱা হয় আৰু শুদ্ধ পবিত্ৰ বুলি কোৱা হয়। এনেদৰে চাকি জ্বলালে সুস্বাস্থ্য আৰু সমৃদ্ধি আনে মানুহৰ জীৱনলৈ। চাকিগছ জ্বলোৱাৰ সময়ত চাকিগছ পবিত্ৰ কৰি লোৱাটো অতি আৱশ্যক। ইয়াৰ বাবে গংগাজল, বিশুদ্ধ পানী বা হালধি মিহলি পানী ব্যৱহাৰ কৰা হয়। চাকিগছ উত্তৰ পূব দিশত ৰখাটোকে
আটাইতকৈ উত্তম বুলি কোৱা হৈছে, কাৰণ এই দিশ দেৱতাসকলৰ দিশ বুলি কোৱা হয়। ঘণ্টা বা চাকি গছ কেৱল যে ধাৰ্মিক প্ৰতীক তেনেকুৱা নহয়, তাৰ অন্তৰালত থকা বিজ্ঞানে আমাৰ জীৱনটোক গভীৰভাৱে প্ৰভাৱিত কৰে। ঘণ্টাৰ ধ্বনিয়ে মানুহৰ মস্তিষ্কৰ সোঁফাল আৰু বাওঁফালৰ সন্তুলন যথেষ্ট ভাল কৰে আৰু মনটো স্থিৰ কৰি ৰখাত যথেষ্ট সহায় কৰে, যাৰ দ্বাৰা এজন মানুহে মানসিক শান্তি লাভ কৰে। এই ধ্বনিয়ে মানুহৰ কাণত বিশেষ ধৰণৰ কম্পনৰ সৃষ্টি কৰে, যিকোনো এটা বস্তুৰ প্ৰতি ধ্যান কেন্দ্ৰীভূত কৰাৰ ক্ষেত্ৰত মানুহজনক ই সহায় কৰে। চাকি গছৰ পোহৰে আমাৰ শৰীৰক স্থিৰ সন্তুলন আগবঢ়ায়। ধাৰ্মিক দৃষ্টিকোণৰ পৰা চাকি গছ জ্বলোৱাটোৱে ভগৱানৰ প্ৰতি আমাৰ সমৰ্পিত ভাৱ পৰিস্ফুট কৰি তোলে। ঘণ্টা আৰু চাকি গছৰ মহত্ব আমি শাস্ত্ৰ আৰু বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা উপলব্ধি কৰি জানি বুজি আমি আমাৰ জীৱনত এইখিনি প্ৰয়োগ কৰি আধ্যাত্মিক উন্নতি লাভ কৰিব পাৰোঁ। ইয়াৰ সঠিক প্ৰয়োগে আমাৰ অন্তৰৰ লগতে বাহ্যিক বাতাবৰণ একেবাৰে পবিত্ৰ কৰি তোলে আৰু এইখিনিয়ে আমাক মানসিক শান্তি প্ৰদান কৰে। মন্দিৰত ঘণ্টা বজোৱাটো ধাৰ্মিক, আধ্যাত্মিক বা বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যথেষ্ট গুৰুত্ব আছে। ভাৰতীয় সংস্কৃতিত ঘণ্টা কেৱল এক বাদ্যযন্ত্ৰ বুলিয়েই ধৰা নহয়, তাৰ পৰিৱৰ্তে এই ঘণ্টাৰ ধ্বনিক দিব্য ধ্বনি আৰু ভগৱানৰ প্ৰতি মানুহজনৰ সমৰ্পণৰ সংকেত দিয়ে। ঘণ্টা বজোৱাৰ সংখ্যা বা তাৰ উদ্দেশ্যই কেৱল যে আমাৰ প্ৰাৰ্থনাক শক্তিশালী কৰে তেনেকুৱা নহয়, ইয়াৰ লগতেও বিভিন্ন ধৰণৰ শক্তি, মানসিক শান্তি আৰু ধ্যান কেন্দ্ৰীভূত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। অৰ্থাৎ আমি যদি এবাৰ ঘণ্টা বজাওঁ তেন্তে তাৰ অৰ্থ হ'ল আমি ভগৱানক আবাহন কৰিছোঁ আৰু আমি নিজৰ আগমনৰ সংকেত প্ৰদান কৰিছোঁ ভগৱানক। মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত এবাৰ ঘণ্টা বজোৱাটোৱে ভক্ত ভগৱানৰ সন্মুখলৈ অহাটোকেই সূচায়। 3 বাৰ ঘণ্টা বজোৱাটোৱে ভোগ অৰ্পণ কৰা, দেৱতাক প্ৰসন্ন কৰা বা তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা সূচায়। ত্ৰিদেৱ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তেওঁলোকক আবাহনৰো সংকেত হিচাপে সূচাই এই 3 বাৰ ঘণ্টা বজালে। ঘণ্টা আৰু চাকি গছৰ সঠিক প্ৰয়োগে আমাৰ জীৱনলৈ পজিটিভিটি আনে আৰু এই ঘণ্টা আৰু চাকিয়ে একোজন মানুহৰ জীৱনলৈ আধ্যাত্মিক সমৃদ্ধি কঢ়িয়াই আনে। মানুহৰ জীৱনৰ আধ্যাত্মিক উন্নতিৰ ক্ষেত্ৰত ঘণ্টা বজোৱা বা চাকি এগছ জ্বলোৱাই আটাইতকৈ সহজ আৰু সৰল উপায় বুলিও শাস্ত্ৰই উল্লেখ কৰিছে। 7 বাৰ ঘণ্টা বজোৱা মানে আমাৰ শৰীৰৰ 7 চক্ৰ সক্ৰিয় আৰু সন্তুলিত কৰে। 21 বাৰ ঘণ্টা বজোৱা মানে ব্ৰহ্মাণ্ডৰ বিভিন্ন স্তৰলৈ ভগৱানৰ প্ৰাৰ্থনা পঠোৱাৰ এক প্ৰতীক হিচাপে ধৰা হয়। হাৱন বা ধাৰ্মিক অনুষ্ঠানত 21 বাৰ ঘণ্টা বজোৱাৰ এটা নিয়ম থাকে। মই পুনৰ কৈছোঁ, মন্দিৰত ঘণ্টা বজালে ভক্তৰ ধ্যান ভগৱানৰ প্ৰতি কেন্দ্ৰীভূত হয় আৰু মানুহৰ মনৰ যিকোনো ধৰণৰ অশান্তি দূৰ হৈ পৰে। ঘণ্টাৰ ধ্বনিয়ে বাতাবৰণত এক পজিটিভ শক্তি উৎপন্ন কৰে আৰু নিগেটিভ শক্তিখিনি আঁতৰি যায়। ঘণ্টাৰ ধ্বনিয়ে মানুহৰ মস্তিষ্ক পবিত্ৰ কৰি পেলায় আৰু মানুহৰ অনুভৱ ভগৱানৰ প্ৰতি কেন্দ্ৰীভূত হয়। ঘণ্টাৰ ধ্বনিয়ে আমাৰ ব্ৰেইনৰ আলফা ৱেভবোৰ যথেষ্ট শক্তিশালী কৰে, সক্ৰিয় কৰি তোলে। যিকোনো এটা বস্তুৰ প্ৰতি আপোনাৰ ধ্যান যথেষ্ট গভীৰ হৈ পৰে ঘণ্টাৰ শব্দত। এই ঘণ্টাৰ শব্দই মানুহক ধ্যান বা যোগৰ অভ্যাস অত্যন্ত সক্ৰিয় কৰি তোলে। ঘণ্টাৰ ধ্বনিৰ কম্পনে মানুহৰ মস্তিষ্কৰ দুয়োটা দিশ সন্তুলিত কৰি ৰখাত সহায়ক হয়। ঘণ্টাই পূজাৰ আৰম্ভণি আৰু পূজাৰ শেষৰ সংকেত প্ৰদান কৰে। স্কন্দ পুৰাণ আৰু গৰুড় পুৰাণত উল্লেখ থকা মতে ঘণ্টা বজালে ভগৱান প্ৰসন্ন হয়। ঘণ্টাৰ শব্দই আমাৰ মনৰ প্ৰাৰ্থনা ভগৱানৰ ওচৰলৈ লৈ যোৱাত আৰু ভগৱানৰ পৰা আশীৰ্বাদ লাভ কৰাত এক মাধ্যম ৰূপে কাম কৰে আৰু ভক্তৰ সমস্ত পাপ নাশ হয় বুলি গভীৰভাৱে বিশ্বাস কৰা হয়। ঘণ্টা বজোৱাৰ সংখ্যা পূজা বা বিভিন্ন ধাৰ্মিক অনুষ্ঠানক লৈ বেলেগ বেলেগ হয়। সামান্য পূজাত এবাৰৰ পৰা 3 বাৰলৈ ঘণ্টা বজোৱাটোৱে যথেষ্ট, কিন্তু বিশেষ কোনো ধৰ্মীয় অনুষ্ঠানত 21 বাৰলৈকে ঘণ্টা বজোৱা হয়। ধাৰ্মিক উৎসৱত ঘণ্টা একেৰাহে বজোৱাটোক অত্যন্ত শুভ বুলি কোৱা হৈছে, কাৰণ এনেকুৱা কৰিলে বাতাবৰণ যথেষ্ট পবিত্ৰ হৈ পৰে। ঘণ্টাক সদায় শুদ্ধ আৰু পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী।
কাৰণ ঘণ্টা ভাগো পূজাৰ সামগ্ৰীৰেই অংশ। পুৱাৰ পূজাৰ সময় আৰু সন্ধিয়াৰ পূজাৰ সময়ত ঘণ্টা বজোৱাটোক যথেষ্ট প্ৰভাৱশালী বুলি কোৱা হৈছে। ঘণ্টা সদায় মন্দিৰ বা পূজাঘৰত মুখ্য ভগৱানজনৰ কাষতেই ৰাখিব লাগে, যাতে তাৰ ধ্বনি গোটেই পৰিসৰলৈ গুঞ্জৰিত হয়। এই ভিডিঅ'টোত কোৱা কথাখিনি শুনি বা জানি আপোনাৰ কেনেকুৱা লাগিল? ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।